আপোনালোকে জানে বিগত সময়ত বিকশিত ভাৰত 2047 চনৰ যি স্বপ্ন দিঠকত পৰিণত কৰিবৰ বাবে মোদীজীৰ নেতৃত্বত চৰকাৰ তথা দেশবাসী আগবাঢ়িছে তাৰ লগত এক নতুন বিধিবদ্ধ কাঠামোৰে MG এনৰেগাৰ ঠাইত বিকশিত ভাৰত জি ৰামজী আইন 2025 প্ৰৱৰ্তন কৰা হৈছে। গ্ৰামাঞ্চলৰ প্ৰতি ঘৰ গৃহস্থীলৈ 125 দিনলৈ নিয়োগ নিশ্চয়তা বৃদ্ধিৰে আয় সুৰক্ষাক সুদৃঢ় কৰা হৈছে আৰু 4টা অগ্ৰাধিকাৰ ক্ষেত্ৰত স্থায়ী গ্ৰামীণ আন্তঃগাঁথনিৰে মজুৰি নিয়োগক সংযোগ কৰা হৈছে। বিকশিত গাঁও পঞ্চায়ত পৰিকল্পনাৰ জৰিয়তে বিকেন্দ্ৰীকৃত পৰিকল্পনা সুদৃঢ়কৰণ আৰু বিকশিত ভাৰত ৰাষ্ট্ৰীয় গ্ৰামীণ আন্তঃগাঁথনি ষ্টেকৰ জৰিয়তে ৰাষ্ট্ৰীয়ভাৱে সংহতকৰণ কৰা হৈছে। ইয়াত মূলতঃ জল সুৰক্ষাৰ কথা চিন্তা কৰা হৈছে। জল প্ৰকল্পত মনোনিৱেশ, মিছন অমৃত সৰোবৰ জৰিয়তে আপোনালোকে জানে 68,000ৰো অধিক জলাশয় পুনৰুজ্জীৱিত কৰি কৃষিকাৰ্যত সহায় কৰাৰ লগতে ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তিকৰণ কৰা হৈছে। এই আইনখন আপোনালোকে জানে পূৰ্বতে আমাৰ আছিল মাত্ৰ 100 দিনৰ নিয়োগ নিশ্চিতি, কিন্তু এতিয়া 100 দিনৰ পৰিৱৰ্তে সেই নিয়োগ নিশ্চিতি 125 দিনলৈ কৰা হৈছে। অৰ্থাৎ আগতে MG এনৰেগা বুলি যিটো কোৱা হৈছিল তাত আমাৰ মাত্ৰ 100 দিন কৰা হৈছিল, তাৰ পৰিৱৰ্তে এতিয়া ইয়াৰ কৰ্মনিশ্চয়তা 125 দিনলৈ বৃদ্ধি কৰা হৈছে। গতিকে এই কৰ্মনিশ্চয়তাৰ দিন বৃদ্ধিৰ সমান্তৰালভাৱে কিছু নিৰ্দিষ্ট ক্ষেত্ৰত এই আইনখনে মনোনিৱেশ কৰিব। আন্তঃগাঁথনি উন্নয়ন, আপোনালোকে জানে যে বিগত UPA চৰকাৰৰ দিনত সৰ্বাধিক দুৰ্নীতিৰ অভিযোগ গ্ৰামীণ অঞ্চলত পোৱা গৈছিল। MG এনৰেগাৰ আইন উলংঘা কৰি বিভিন্ন কাম কৰা হৈছিল যিবিলাকৰ সুদূৰ প্ৰসাৰী ফল পোৱা নাছিল। আমি সকলোৱে গ্ৰামাঞ্চললৈ যাওঁ দেখিছোঁ। কিন্তু এতিয়া এই আইনখনৰ জৰিয়তে কৰ্ম প্ৰদান নিশ্চয়তা লগতে আন্তঃগাঁথনি উন্নয়নৰ কাৰণে, অৰ্থাৎ আমাৰ গাঁৱৰ আন্তঃগাঁথনি উন্নয়নো হ'ব লাগিব, ৰাইজে কামো পাব লাগিব আৰু পোনপটীয়াকৈ সেই অৰ্থৰাশি আমাৰ শ্ৰমিক বন্ধুসকলে পাব লাগিব। আৰু আজিৰ পৰা 11 বছৰ আগতে যেতিয়া নৰেন্দ্ৰ মোদীদেৱে প্ৰধান সেৱকৰ দায়িত্ব লৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ যেতিয়া ধনজন যোজনাৰ আঁচনিৰ অধীনত আমাৰ গ্ৰামাঞ্চলৰ মানুহৰ ধনী দুখীয়া সকলোৰে বেংকিঙৰ সৈতে যোগাযোগ কৰি প্ৰত্যেকৰ বেংক একাউণ্ট খুলি দিছিল। তেতিয়া বহুলোকে উপলুঙা কৰিছিল কিহৰ বেংক একাউণ্ট খোলা হৈছিল, কিন্তু আজিৰ তাৰিখত আপোনালোকে জানে সি অৰুণোদয় আঁচনিয়ে হওক, নিযুত মইনাই হওক, MG এনৰেগাই হওক বা কিষাণ সন্মান নিধিৰ আমাৰ কৃষকলৈ যি আমি 6,000 টকাৰ সন্মান আগবঢ়াওঁ সেই ধনৰাশি হওক, এইবিলাক এতিয়া পোনপটীয়াকৈ যায়, কোনো মাজত দালাল ৰাজ নাই। কংগ্ৰেছৰ খুদ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে আমি যেতিয়া 100 টকা পঠিয়াওঁ কোনোবা দূৰৰ এখন ৰাজ্য বা কোনোবা এটা প্ৰান্তলৈ, তেতিয়া 85 টকাই 100 টকাৰ সৰলকি হয়তো আমাৰ ভাষ্য নহয়, এয়া কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীৰ ভাষ্য। 15 টকাহে লাভাৰ্থীসকলে বা হিতাধিকাৰীসকলে পায়। তাৰ বিপৰীতে এই যে বেংক একাউণ্ট খুলি দিয়া হ'ল, সি আপুনি প্ৰত্যেকটো আঁচনি, সি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনেই হওক বা MG এনৰেগাৰ পূৰ্বতে যিখিনি চলি আছিল, এতিয়াতো আমাৰ জি ৰামজী হ'ল, এতিয়া আমাৰ সকলোবিলাক ধন পোনপটীয়াকৈ মানুহৰ বেংক একাউণ্টত যায় ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে। এই সুদূৰ প্ৰসাৰীটো কামৰ ফল এতিয়া আমি আকৌ পুনৰ যিদৰে পাই আহিছোঁ এতিয়াও পাই যাম। এতিয়া শ্ৰমিকৰ 125 দিনটো খুব গুৰুত্বপূৰ্ণ কথা। 100 দিন আছিল, 125 দিন কৰা হৈছে। আৰু মোদী ডাঙৰীয়াই নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত মাজত কোনো মধ্যভোগী দালাল নাই। দালাল শব্দটো আমাৰ 2খন চৰকাৰৰ দিনত উঠি গৈছে। আজি 1.5 লাখ চাকৰি দিয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন চৰকাৰখনে দিনত মোদী ডাঙৰীয়াৰ সহযোগিতাৰ অনুপ্ৰেৰণাৰে। ক'ৰবাত কোনোবা এটা বিতৰ্ক আমি শুনা নাই, কোনো এটা কেছ নাই, কোনো এখন তামোল খোৱাৰো উপঢৌকন দিয়াৰ কোনো নজিৰ নাই। গতিকে এই দালাল ৰাজ সম্পূৰ্ণৰূপে বন্ধ। আৰু এতিয়া আমাৰ বিকশিত ভাৰত জি ৰামজী জৰিয়তে যিখিনি আমাৰ শ্ৰমিকৰ পাৰিশ্ৰমিক দিয়া হ'ব, সেয়াও পূৰ্বৰ দৰে পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত জমা হয়, কোনো ধৰণৰ মাজত দালাল নাই। 125 দিন বৃদ্ধি কৰাটো এতিয়া ঐতিহাসিক এটা পদক্ষেপ হৈছে। 125 দিনৰ লগতে আন এটা আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ল যে পুনৰবাৰ উল্লেখ কৰিছোঁ, গাঁৱৰ আমাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এই শ্ৰম, এই ধন বিনিয়োগ কৰা হ'ব।